Hello everyone, আজি মই বনাব লৈছো উৰিষ্যাৰ ফেমাস বৰা পিঠা। প্ৰনাউন্সিয়েশনটো ভুল হ'ব পাৰে, ইগনোৰ মাৰি দিব। 1 লিটাৰ গাখীৰ লৈছো, গাখীৰ লিটাৰ কেৰাহী এটা দিছো, মানে গেছটো একেবাৰে লো ফ্লেমত ৰাখিছো। তাৰ পিছত মই তাতে দিছো ইলাইচিৰ গুৰি আৰু এইফালে মিক্সাৰত গ্ৰাইন্ড কৰিছো, মানে গুৰি কৰিছো। চাউলৰ গুৰি, নাৰিকল আৰু পানী দি পেলাই ধুনিয়াকে গুৰি কৰি লৈছো। তাৰ পিছত ইয়াতে গাখীৰত এড কৰিছো চেনি আৰু গাখীৰখিনি যেতিয়া ভালকে উতলিছে তাৰ পিছত মই তাতে এড কৰিছো যিখিনি মানে গুড়া কৰি থৈছিলো মই চাউলৰ গুৰি আৰু নাৰিকল, সেইখিনি লাহে লাহে দিছো। আৰু মই 1 সেকেন্ডৰ কাৰণে ৰখা নাই, মই লৰায়ে আছো। মানে যদি আপুনি লৰুৱাটো বন্ধ কৰি দিয়ে তেনেহলে হয়তো তলত লাগি যাব পাৰে আৰু তলত লাগিলে মানে গোন্ধ এটা আহিব, তো সেইকাৰণে ৰখিব নালাগে। তাৰ পিছত ইফালে লৈছো কলপাত এখনত মই লৈ লৈছো তেল, মানে ৰিফাইন তেল লৈছো মই, আৰু আপোনালোকে ইচ্ছা কৰিলে ঘিউ ল'ব পাৰে। আৰু তাৰ পিছত যিখিনি মিশ্ৰণ আছিল তাৰপিছত মই কুকাৰ এটা দি পেলাই ভালকে প্ৰেছ কৰিছো। হাতখনত কিন্তু মই পানী লগাই লগাইহে প্ৰেছ কৰিছো। আৰু আপোনালোকে যেটো মানে যেটো বস্তু সেই বস্তু আপোনালোকে একেবাৰে সফ্ট হ'ব নালাগে আৰু বহুত বেছি মানে টানো হৈ যাব নালাগে, মিডিয়াম সাইজত ৰাখিব, তেতিয়া বস্তুটো ভাল হ'ব আৰু সফ্ট হ'ব পিঠাটো। যেতিয়া পিঠাটো হ'ব তেতিয়া সফ্ট হ'ব। মোৰ যদি এনেকুৱা ৰেচিপি ভিডিও আপোনালোকে চাব বিচাৰে তেনেহলে মোক কমেন্টত জনাব, মই ভাল ৰেচিপি ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু গাইজ যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব। আৰু তাৰ পিছত মই কুকাৰটো গেছত বহুৱাৰ পিছত 5 মিনিট মই হাই ফ্লেমত ৰাখিছো আৰু 45 মিনিট বা 40 মিনিট লো ফ্লেমত ৰাখি পেলাই মই থৈ দিছো। তাৰপিছত পিঠাটো এনেকুৱা ধৰণে আছে গাইজ। পিঠাটো খাইটো বহুত ভাল লাগিছে, আপোনালোকেও বনাই খাব। আজিলৈকে বাই বাই গাইজ।